নিশ্চিতভাৱে পাৰিজাত চাওক নঙলা মুখত হেঁপাহৰ ভোগালী বিহু আৰু কাইলৈ হৈছে ভোগালীৰ উৰুকা আৰু ইতিমধ্যেই ৰাজ্যজুৰি ভোগালীক আদৰাৰ বাবে ব্যাপক প্ৰস্তুতি দেখিবলৈ পোৱা গৈছে। গ্ৰাম্যাঞ্চলৰ সমান্তৰালকৈ কংক্ৰিটৰ গুৱাহাটী মহানগৰীতো মহানগৰবাসীৰ মাজতো এতিয়া ভোগালীক আদৰাৰ প্ৰস্তুতি আৰু মহানগৰীৰ বজাৰত এতিয়া লাৰু পিঠা চিৰা সান্দহৰ উভৈনদী হৈ পৰা দেখিবলৈ পোৱা গৈছে। সমান্তৰালকৈ মহানগৰীৰ বজাৰত এতিয়া উপলব্ধ হৈছে ৰেডিমেড মেজি। মই পোনপটীয়াকৈ সেই দৃশ্যাংশ দেখুৱাম। এই মুহূৰ্তত মই গুৱাহাটী মহানগৰীৰ খানাপাৰাত উপস্থিত আছোঁ। এই মুহূৰ্তত আমি দেখুৱাইছোঁ যে যিহেতু নঙলা মুখত হেঁপাহৰ ভোগালী বিহু আৰু ভোগালীক আদৰাৰ বাবে এতিয়া ব্যাপক প্ৰস্তুতি চলিছে সমগ্ৰ ৰাজ্যজুৰি। গ্ৰাম্যাঞ্চলত এতিয়া ঢেঁকীৰ মাত শুনিবলৈ পোৱা গৈছে। গ্ৰাম্যাঞ্চলত এতিয়া জীয়ৰী বোৱাৰীৰ মাজত সেই চিৰা বা ঢেঁকীত সান্দহ খুন্দা যিসমূহ দৃশ্য সেই দৃশ্যসমূহ দেখিবলৈ পোৱা গৈছে। সমান্তৰালকৈ কংক্ৰিটৰ যি গুৱাহাটী মহানগৰী য'ত সদাব্যস্ত মহানগৰবাসীৰ মাজতো এক প্ৰকাৰ ভোগালীলৈ এক উল্লাস দেখিবলৈ পোৱা গৈছে, ভোগালীক আদৰাৰ প্ৰস্তুতি দেখিবলৈ পোৱা গৈছে। আৰু এনেধৰণে এতিয়া ৰাজ্যৰ সমান্তৰালকৈ মহানগৰী বজাৰতো এতিয়া ভোগালীৰ সামগ্ৰীৰে উভৈনদী হৈ পৰা দেখিবলৈ পোৱা গৈছে। এই মুহূৰ্তত সামগ্ৰিক পৰিৱেশটো মই গুৱাহাটীৰ পৰা দেখুৱাই গৈছোঁ। গুৱাহাটী খানাপাৰাৰ দৃশ্যাংশ এয়া। এনেধৰণে এতিয়া ভোগালীক আদৰিবলৈ কংক্ৰিটৰ মহানগৰীতো প্ৰস্তুতি চলা দেখিবলৈ পোৱা গৈছে। বজাৰত এনেধৰণে ৰেডিমেড মেজি উপলব্ধ হৈছে। আৰু এইবেলি যিহেতু জুবিন গাৰ্গ অবিহনে প্ৰথমটো ভোগালী বিহু ৰাজ্যবাসীয়ে উদযাপন কৰিবলৈ গৈছে, গতিকে এক প্ৰকাৰ এটা শোক আছে প্ৰত্যেকজন অসমীয়াৰ মনত। তৎসত্বেও পৰম্পৰা ৰক্ষাৰ স্বাৰ্থত এনেধৰণে এতিয়া ভোগালী বিহু উদযাপন কৰিবৰ বাবে অসমবাসী ওলাই আহিছে, ৰাজ্যবাসী প্ৰস্তুত হৈছে। আমি পোনপটীয়াকৈ সেই দৃশ্যাংশ দেখুৱাইছোঁ। এয়া হৈছে গুৱাহাটী মহানগৰীৰ খানাপাৰাৰ দৃশ্য। এনেধৰণে ৰেডিমেড যিসমূহ মেজি সেই মেজিসমূহ ইয়াত উপলব্ধ হৈছে। প্ৰায় 300 টকাৰ পৰা আৰম্ভ কৰি 1500ৰ পৰা 2500 টকা পৰ্যন্ত ইয়াত আপোনালোকে ৰেডিমেড যিসমূহ মেজি সেই মেজিসমূহ ইয়াত পাব। আমি অকণমান কথা পাতিম খালি। কেনেকুৱা ধৰণৰ মেজিসমূহৰ দামসমূহ? এই তাকো দি লওক, মই নাজানো এইগিলা দামটো কেনেকুৱা? দামটো আপোনাৰ ধৰকচোন 300, 400, 500, 1500, 2500লৈকে আছে। এতিয়ালৈকে কিমান মান বিক্ৰী হৈছে? বিক্ৰী হৈছে, নহয় বুলি নহয় আৰু লৈছেনে এইবিলাক? লৈছি। নিশ্চিতভাৱে আমি এই মুহূৰ্তত এয়া হৈছে ৰেডিমেড মেজি যিসমূহ উপলব্ধ হৈছে মহানগৰীৰ বজাৰত, সেয়া দেখুৱাইছোঁ। আমি অকণমান আগলৈকে যাম। যিসমূহ লাৰু পিঠা চিৰা সান্দহ দৈ মিঠৈ যিসমূহ ভোগালী বিহুৰ লগত জড়িত যিসমূহ সামগ্ৰী সেইসমূহো মহানগৰীৰ বজাৰত উপলব্ধ হৈছে। আমি অকণমান সেইসমূহ দেখুৱাবলৈ যত্ন কৰিম। এই মুহূৰ্তত আমি দেখুৱাইছোঁ এয়া হৈছে মহানগৰীৰ বজাৰত এনেধৰণে লাৰু পিঠা চিৰা সান্দহ উভৈনদী হৈ পৰা দেখিবলৈ পোৱা গৈছে। এয়া আপোনালোকে দেখিছে। এনেধৰণে চুঙাত দিয়া পিঠাও এনেধৰণে উপলব্ধ হৈছে মহানগৰীৰ বজাৰত। আমি এই মুহূৰ্তত সেই দৃশ্যাংশ দেখুৱাইছোঁ। বিভিন্ন প্ৰান্তৰ পৰা তেওঁলোকে এইসমূহ আনিছে আৰু মহানগৰবাসীয়ে যাতে এই যিটো ভোগালী হেঁপাহৰ ভোগালী যাতে খুব সুন্দৰকৈ পালন কৰিব পাৰে, উদযাপন কৰিব পাৰে, তাৰ বাবে তেওঁলোকে বজাৰত এইসমূহ উপলব্ধ কৰিছে। আমি অকণমান কথা পাতিবলৈ যত্ন কৰিম। কি কি সামগ্ৰী আছে আপোনালোকৰ? মাছ আছে, গোটাখিনি আছে। পিঠা লাৰু, তিল পিঠা, নাৰিকল পিঠা, মাহকৰে, গুড় আছে, তেল পিঠা আছে, সান্দহ আছে, ভাজা লাৰু আছে, তিলৰ লাৰু আছে আৰু চব পাব। আৰু কেনেকুৱা ধৰণৰ ৰেট এইসমূহ, কেনেকুৱা ধৰণৰ দাম? দামবিলাক 50, 60। আপোনাৰ গুড় আছে 50 টকা, পিঠা আছে 50। এইটো আপোনাৰ আছে 70 টকা পেকেট তিলৰ পিঠা, নাৰিকলৰ পিঠা। আপোনাৰ এইটো আছে 60 টকা পেকেট মিঠেই লাৰু। এতিয়ালৈকে কেনেকুৱা ধৰণৰ সঁহাৰি পাইছে, লৈছেনে মহানগৰীত? সহায় পাইছোঁ। কালি 2-3টা গ্ৰাহক হৈছে আৰু আজি এতিয়া বৰ্তমান দোকান পাতি আছোঁ আৰু নিশ্চিতভাৱে আমি এই মুহূৰ্তত সেই পৰিৱেশটো পুনৰবাৰ দেখুৱাইছোঁ। এনেধৰণে এতিয়া ভোগালীৰ সামগ্ৰীৰে উভৈনদী হৈ পৰিছে। লাৰু পিঠা চিৰা সান্দহ উপলব্ধ হৈছে মহানগৰীৰ বজাৰত আৰু এনেধৰণে সেই যিটো দৃশ্যাংশ সেই দৃশ্যাংশটো আমি দেখুৱাইছোঁ। সমান্তৰালকৈ এই মুহূৰ্তত আপোনালোকে দেখিছে মোৰ হাতত, এই মুহূৰ্তত আপোনালোকক দেখুৱাইছোঁ এয়া হৈছে দৈ। খুব সুন্দৰকৈ তেনেধৰণে দৈ তেওঁলোকে আনিছে। টেকেলিৰ যিটো দৈ সেই দৈও তেনেধৰণে গুৱাহাটী মহানগৰীৰ বজাৰত এতিয়া উপলব্ধ হৈছে। কাৰণ আমি ইতিমধ্যে যিহেতু কৈছোঁ যে ভোগালীৰ লগত জড়িত যিসমূহ সামগ্ৰী লালু পিঠা চিৰা সান্দহ দৈ মিঠৈ যিসমূহ সকলো ধৰণৰ সামগ্ৰী এই মুহূৰ্তত আপোনালোকে মহানগৰীৰ বজাৰত পাব। আৰু এনেধৰণে মহানগৰীৰ বজাৰত বিহুৰ সামগ্ৰীৰে উভৈনদী হৈ পৰা দেখিবলৈ পোৱা গৈছে। এই মুহূৰ্তত দেখুৱাইছোঁ আমি এনেধৰণে। এয়া দেখিছে আপোনালোকে চিৰা, বিভিন্ন প্ৰকাৰৰ চিৰা ইয়াত উপলব্ধ আছে, মুড়ি ইয়াত উপলব্ধ আছে। সমান্তৰালকৈ নাৰিকলৰ লাৰু, তিলৰ লাৰু বা পিঠা, যি ধৰণৰ পিঠা যিসমূহ পিঠা পায় সকলো ধৰণৰ পিঠা আপোনালোকে ইয়াত পাব। আৰু এনেধৰণে এতিয়া মহানগৰী বজাৰত লাৰু পিঠা চিৰা সান্দহেৰে ভৰি পৰা দেখিবলৈ পোৱা গৈছে। এই মুহূৰ্তত আমি দেখুৱাইছোঁ যিহেতু ভোগালীলৈ মাজত মাত্ৰ এটা দিন, কাইলৈ দিনটোত সমগ্ৰ ৰাজ্যতেই ভোগালীৰ উৰুকা
আৰু উৰুকা কালি পালন কৰিব ৰাজ্যবাসীয়ে আৰু তাৰ প্ৰাক্ষণত এনেধৰণে মহানগৰী বজাৰৰ দৃশ্যাংশ আমি দেখুৱাই গৈছোঁ এনেধৰণে মহানগৰী বজাৰতো লাৰু পিঠা চিৰা সান্দহেৰে ভৰি পৰা দেখিবলৈ পোৱা গৈছে বিভিন্ন প্ৰকাৰৰ আপোনালোকে পিঠা লাৰু ইয়াত উপলব্ধ হৈছে আৰু এনেধৰণে এইসমূহ মহানগৰবাসীয়ে ক্ৰয় কৰিছে আৰু তেওঁলোকেও এনেধৰণে হেঁপাহৰ ভোগালী বিহুটিক উদযাপন কৰাৰ বাবে প্ৰস্তুতি চলোৱা দেখিবলৈ পোৱা গৈছে কাৰণ কংক্ৰিটৰ মহানগৰী সদাব্যস্ত মহানগৰীকে যিহেতু এইসমূহ প্ৰস্তুত কৰাৰ বাবে সময় উলিয়াব নোৱাৰে সেয়েহে তেওঁলোকে বজাৰৰ পৰা এইসমূহ ক্ৰয় কৰি ভোগালী বিহুটি প্ৰাণৰ বিহুটি উদযাপন কৰে আমি বাইদেউ এগৰাকী আছে বাইদেউ অকণমান কথা পাতিম কাইলৈ ভোগালীৰ উৰুকা নঙলা মুখত আহি পাইছে ভোগালী বিহু বজাৰত সকলোখিনি উপলব্ধ হৈছে কেনেধৰণৰ প্ৰস্তুতি ভোগালীক আদৰা কিনো আৰু চেষ্টা কৰি আছোঁ এইটোতো আৰু আমাৰ বাপুতি সাহোন বুলিয়ে ক'ব লাগিব ভোগৰ সম্ভাৰ বজাৰত বহুত বস্তুৱে আছে কিন্তু ইফালে চাবলৈ গ'লে বহুত মূল্য বৃদ্ধিও দেখা পাইছোঁ চাওঁ কি হয় কি লোৱা হৈছে বাইদেউ এতিয়ালৈকে অকণমান নাই মই এতিয়া কামলৈ যাওঁ মই আমাৰ ডিপাৰ্টমেণ্টৰ কাৰণে অকণমান সান্দহগুড়ি লৈছোঁ বেলেগে দৈ আনিব সেই আৰু ঘৰৰ কাৰণে কি লোৱা হৈছে বাইদেউ ঘৰত কিছুমান বনাম মই কাইলৈৰ পৰাহে বন্ধ পাম আমি সেই আৰু নিশ্চিতভাৱে এনেধৰণে আচলতে ভোগালীক আদৰাৰ প্ৰস্তুতি দেখিবলৈ পোৱা গৈছে আৰু এনেধৰণে মহানগৰীৰ বজাৰত এতিয়া লাৰু পিঠা চিৰা সান্দহেৰে ভৰি পৰিছে আৰু এইসমূহ ক্ৰয় কৰি এনেধৰণে মহানগৰবাসীয়ে হেঁপাহৰ ভোগালী বিহু উদযাপন কৰাৰ বাবে প্ৰস্তুতি চলাইছে কাৰণ আমি ইতিমধ্যে কৈছোঁ গ্ৰাম্যাঞ্চলত সচৰাচৰ ঢেঁকীৰ শব্দ শুনিবলৈ পোৱা যায় বা জীয়ৰী বোৱাৰী ব্যস্ত হৈ পৰে লাৰু পিঠা প্ৰস্তুত কৰে কিন্তু সদাব্যস্ত মহানগৰবাসীয়ে কৰ্মব্যস্ততাৰ খাতিৰত হয়তো তেওঁলোকে সেইসমূহ প্ৰস্তুত কৰিব নোৱাৰে তৎসত্বেও বাপতি সাহোন পৰম্পৰাগতভাৱে এই বিহুটিক উদযাপন কৰিবৰ বাবে তেওঁলোকে বজাৰত উপলব্ধ এইসমূহ লাৰু পিঠা চিৰা সান্দহ ক্ৰয় কৰিয়ে বাপতি সাহোন ভোগালী বিহুটি উদযাপন কৰে পাৰিজাত